আমি অল বিটিআৰৰ নন প্ৰভিঞ্চিয়েলাইজ স্কুলৰ LP টু ছিনিয়ৰ ছেকেণ্ডাৰী কোঅৰ্ডিনেশ্যন কমিটিৰ আহ্বান মৰ্মে আমি আজিৰ পৰা 20 তাৰিখলৈকে 5দিনীয়া পেন ডাউন কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আৰু ইয়াক আমি এটা কঠোৰ সিদ্ধান্ত হিচাপে মানে ল'বলগীয়া হৈছে। আমাৰ বিটিআৰৰ এতিয়ালৈকে যিমানখিনি বিদ্যালয় আছে 1207খন LP ME স্কুল আছে, 125খন হাইস্কুল আছে, 16খন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আছে। এইখিনি স্কুল এতিয়ালৈকে চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰা নাই, চৰকাৰী কৰাৰ ব্যৱস্থা কৰা নাই। বিটিআৰ চুক্তিৰ 6.3 দফা মতেও আমাৰ বিটিআৰৰ বিদ্যালয়খিনি বিনা চৰ্তে কোনো চৰ্ত নথকাকৈ প্ৰাদেশিকৰণ হ'ব লাগিছিল। আজিলৈকে চৰকাৰে বিটিআৰ চৰকাৰ অসম চৰকাৰে ইয়াৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে আমি বছৰ ধৰি আমি অপ্ৰাদেশিকৃত হৈ বিনা বেতনে আমি শিক্ষাদান কৰি আহিছোঁ। বহু ছাত্ৰ ছাত্ৰী আমি গুণগত শিক্ষা আমি দি থৈ আহিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰে এই ব্যৱস্থাটো লোৱা নাই। গতিকে আমি চৰকাৰৰ লগত বহু সময়ত আলোচনা বিলোচনা কৰিছোঁ, কৰাৰ পিছতো চৰকাৰে কোনো কাণসাৰ দিয়া নাই। ইতিমধ্যে আমি যোৱা 11 তাৰিখে কোকৰাঝাৰ প্ৰেছ ক্লাবত আমি এখন সংবাদ মেল মানে দি পেলাই তাতে আমি ঘোষণা কৰিছিলোঁ যে 15 আগষ্টৰ ভিতৰত যদি প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থাৰ কথা ঘোষণা নকৰে তেতিয়াহ'লে আমি পেন ডাউন কাৰ্যসূচী দিম। গতিকে চৰকাৰ নিৰ্বিকাৰ হৈ আছে। ইয়াৰ কোনো ধৰণৰ আমি এতিয়ালৈকে চৰকাৰৰ ঘোষণা আমি শুনিবলৈ নাপালোঁ। গতিকে আমি এই কঠোৰ সিদ্ধান্তটো ল'বলগীয়া হৈছে। আমাৰ ল'ৰা ছোৱালী লোকচান হ'ব, 5দিনীয়া এই যে কাৰ্যসূচীত আমাৰ ক্লাছবিলাক নহ'ব, লোকচান হ'ব। তথাপি আমি ৰাইজ আৰু চৰকাৰকো আমি এইটো জনাব বিচাৰিছোঁ যে বিনা বেতনে শিক্ষাদান কৰাটো কিমান কঠিন হ'ব পাৰে। এই কথাটো আমি জনোৱাৰ কাৰণে আমি আজি এই কাৰ্যসূচীটো লৈছোঁ। আৰু অসম চৰকাৰক আমি এইটো আহ্বান জনাব বিচাৰিছোঁ যে বিটিআৰ চুক্তিটো এটা এনেকুৱা ঐতিহাসিক চুক্তি য'ত বিদ্যালয় প্ৰাদেশিকৰণ কৰিবৰ কাৰণে এখন চুক্তি কৰিবলগীয়া হৈছে বা তাত এটা দফা সন্নিৱিষ্ট কৰিবলগীয়া হৈছে। কাৰণ বিগত সময়ত যি অসম চৰকাৰে বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিলে তাত বেছি সংখ্যক বিদ্যালয় কিন্তু BTC অঞ্চলত ৰৈ গ'ল প্ৰাদেশিকৰণ কৰিবলৈ, আৰু তাৰ বাহিৰত ৰৈ গ'ল। ইয়াৰ কাৰণবিলাক আছিল বহুত পলমকৈ ইয়াত আন্দোলন কিবা কিবি কাৰ্যসূচী আন্দোলনবিলাক চলি আছিল সেই সময়ত। গতিকে সেই সময়ৰ কাৰণে আমি স্কুলবিলাকে সময়মতে আমাৰ যি ডকুমেণ্টছৰ কামবিলাক আছিল এইবিলাক কৰিব পৰা নাছিল। ইয়াত পৰিস্থিতি ভাল নাছিল, যাৰ কাৰণে ইয়াৰ বিদ্যালয়বিলাকে অসম চৰকাৰে বান্ধি দিয়া চৰ্তসমূহ পূৰণ কৰিব নোৱাৰিলে, যাৰ কাৰণে বিদ্যালয়সমূহ বিটিআৰত বেছিকৈ ৰৈ গ'ল। যাৰ কাৰণে ইয়াৰ যি চুক্তিকাৰী পক্ষসকলে এইটো ৰাইজৰ এটা বৃহৎ সমস্যাবিলাকৰ মাজৰ পৰা এটা মানে ডাঙৰ সমস্যা বুলি, মূল সমস্যা বুলি ধৰি লৈ পেলাই ইয়াক এটা দফা সন্নিৱিষ্ট কৰিলে। তাৰ পিছতো অসম চৰকাৰে কিন্তু প্ৰাদেশিকৰণ কৰাৰ কাৰণে মৈমতালি কৰিছে, যেন এতিয়াহে আৰু নতুনকৈ চুক্তি কৰিবলৈ গৈ আছে, আৰু বহু আলোচনাৰ প্ৰয়োজন আছে, এনেকুৱা ধৰণৰ কথাবিলাক তেখেতসকলে কৰিব ধৰিছে। আৰু চুক্তিকাৰী পক্ষইও এই কথাটো দাবী কৰিবলগীয়া হৈছে যে আমাৰ চুক্তিৰ এই দফাটো কাৰ্যকৰীকৰণৰ কাৰণে পুনৰ মানে আলোচনা কৰিবলগীয়া হৈছে তেখেতে। এইটো বৰ দুখজনক আৰু বৰ আপত্তিজনক কথা। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই 5দিনীয়া যি কাৰ্যসূচী এইটো আমি সফল কৰিম, এই কঠোৰ সিদ্ধান্ত সফল কৰিম। ইয়াৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ কাণসাৰ নিদিয়ে, অহা 22 আগষ্টত চচলৰ যি মানে ধৰ্ণাস্থলী আছে তাত আমি এটা ধৰ্ণা কাৰ্যসূচী আয়োজন কৰিম। যদি এই 5 দিনৰ ভিতৰত চৰকাৰে আমাৰ লগত কোনো ধৰণৰ আলোচনা বিলোচনা নকৰে তেতিয়াহ'লে 22 তাৰিখৰ ধৰ্ণাটো আমি দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছোঁ, যাতে এতিয়া 22 তাৰিখৰ পৰা হ'বলগীয়া যে বিধানসভাৰ যি অধিৱেশন, বাজেট অধিৱেশন, তাত বিটিআৰ অঞ্চলৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কাৰণে 6.3 দফাটো কাৰ্যকৰী কৰাৰ কাৰণে তেখেতসকলে তাত বাজেট বিল পাছ কৰিব লাগিব, এইটো আমি দাবী জনাইছোঁ। আৰু লগতে আমি বিটিআৰ চৰকাৰ পক্ষকো আমি এইটো দাবী জনাইছোঁ যে তেখেতসকলে 6.3 দফাটো কাৰ্যকৰীকৰণ কৰাৰ কাৰণে ৰাজ্য চৰকাৰক তীব্ৰ হেঁচা প্ৰয়োগ কৰে, এইটো আমি আহ্বান জনাইছোঁ। আজি বিটিআৰ অঞ্চলৰ যিমানবিলাক অপ্ৰাদেশিকৃত বিদ্যালয় আছে সেই আটাইখিনিয়ে আজি এই পেন ডাউন কাৰ্যসূচীটো ৰূপায়ণ কৰিছে। ইতিমধ্যে আমালৈকে মানে খবৰবিলাক আহি আছে, আৰু এই 5দিনীয়া কাৰ্যসূচী সফল হ'ব বুলি 100% সফল হ'ব বুলি আমি দাবী কৰিছোঁ।
পাঁচদিনীয়া কাৰ্যসূচী পালন কৰাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ আলোচনা আমাৰ লগত নকৰে, কোনো ধৰণৰ আমাৰ প্ৰতি এই দাবীৰ প্ৰতি যদি সঁহাৰি নজনায়, তেতিয়াহ'লে আমি 22 তাৰিখৰ পৰা যি আন্দোলন আমি ঘোষণা কৰিছোঁ এইটো তীব্ৰতৰ হ'ব আৰু অনিৰ্দিষ্টকালীন আমি আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ।